ৰাজীৱ শদিয়াদেৱৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ এক অপূৰণীয় ক্ষতি। তেখেতে নিজৰ গীতেৰে সৈতে জাতিটোক উদ্বুদ্ধ কৰিছিলে, জাতীয় চেতনা মানুহৰ মাজত বিয়পাই দিছিলে। তেনেকুৱা শিল্পী বিৰল। গতিকে তেখেতৰ মৃত্যু জাতিটোৰ কাৰণে অপূৰণীয় ক্ষতি। আৰু আচলতে তেখেতৰ মৃত্যুৰ পিছতহে বহুতে গম পালে বা সমাজখনে জানিব পাৰিলে যে তেখেতে আৰ্থিক দৈন্যতাৰ সৈতে যুঁজি থাকিব লগা হৈছিলে। এতিয়া সদৌ অসম ছাত্ৰ সন্থাই তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উদ্যোগত তেখেতৰ এটি আবক্ষ মূৰ্তি তিনিচুকীয়াত নিৰ্মাণৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু তেখেতৰ দেহাৱসানৰ লগে লগে সেই সিদ্ধান্ত আমি ঘোষণা কৰিছোঁ যাতে তেখেতৰ স্মৃতি যুগমীয়া হয়। কিন্তু তাৰ সমান্তৰালভাৱে এই কথাটো অতি দৰকাৰী যে তেখেতৰ পৰিয়ালটোৰ আৰ্থিক নিৰাপত্তা সুনিশ্চিত হ'ব লাগিব। আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে তেখেতৰ পৰিয়ালটোক আৰ্থিক নিৰাপত্তা সুনিশ্চিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু একে সময়তে ৰাজীৱ শদিয়া তেখেত ঢুকাই গ'ল, তেখেতৰ মৃত্যুৰ পিছত এই কথাটো আলোচনা হৈছে। কিন্তু এনে অনেক ৰাজীৱ শদিয়া এতিয়াও অসমত আছে, এনে অনেক শিল্পী যি নিজৰ জীৱনটো শিল্প সাধনাত ব্ৰতী হৈ কটাই দিছে, কিন্তু তেখেতসকলেও আৰ্থিক দৈন্যতাৰ সৈতে যুঁজি থাকিব লগা হৈছে। অত্যন্ত দুৰ্ভাগ্যজনক কথা যে যিসকল শিল্পীয়ে সাংস্কৃতিক আখৰা কৰি জীৱনটো শিল্প সাধনাত নিয়োজিত হৈ জাতিটোৰ সাংস্কৃতিক বৰ্গৰ চহকী কৰে, তেওঁলোকে কিন্তু দুবেলা দুমুঠি আহাৰৰ কাৰণে সংগ্ৰাম কৰিব লগা হয়। তেওঁলোকৰ চিকিৎসাৰ যেতিয়া প্ৰয়োজন হয় তেতিয়া ৰাইজে অনুগামীসকলে ক্ৰাউড ফাণ্ডিং কৰিব লগা হয়। তেখেতসকলে জীৱনৰ শেষ চোৱা সময়ত ৰজাঘৰৰ দুৱাৰে দুৱাৰে শিল্পী পেঞ্চন বিচাৰি টুকুৰিয়াই থাকিব লগা হয়। অসমৰ এই পৰিৱেশটো অত্যন্ত দুৰ্ভাগ্যজনক। গতিকে চৰকাৰৰ আঁচনিৰ অভাৱ নাই, হিতাধিকাৰী সৃষ্টি কৰিয়ে থাকে। আমি নগৰে চহৰে দেৱালে বেনাৰে পোষ্টাৰে দেখিয়ে থাকোঁ যে এইবাৰ ইমান লাখ মানুহক অমুক আঁচনিৰ অধীনত সাঙুৰি ল'লে। গতিকে ঋণত পোত যোৱা চৰকাৰখনে ঋণ লৈ লৈ হিতাধিকাৰী সৃষ্টি কৰিয়ে আছে। এই শিল্পীসকলক চুব পৰাকৈনো কিয় এখন আঁচনি ল'ব পৰা নাই? যিসকল শিল্পীয়ে নিজৰ জীৱনটো অসমৰ সাংস্কৃতিক বৰ্গৰ চহকী কৰাত উচৰ্গা কৰিছে, তেওঁলোকে যাতে আৰ্থিক দৈন্যতাৰ সৈতে যুঁজিব লগা নহয়, তেওঁলোকে যাতে আৰ্থিক নিৰাপত্তা বিচাৰি শিল্পকৰ্ম আধাতে সামৰিব লগা নহয়, সেইধৰণে চৰকাৰে আঁচনি গ্ৰহণ কৰিব লাগে আৰু শিল্পীসকলক আৰ্থিক নিৰাপত্তা প্ৰদান কৰিব লাগে। ৰাজীৱ শদিয়াদেৱৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ এক অপূৰণীয় ক্ষতি। তেখেতে নিজৰ গীতেৰে সৈতে জাতিটোক উদ্বুদ্ধ কৰিছিলে, জাতীয় চেতনা মানুহৰ মাজত বিয়পাই দিছিলে। তেনেকুৱা শিল্পী বিৰল। গতিকে তেখেতৰ মৃত্যু জাতিটোৰ কাৰণে অপূৰণীয় ক্ষতি। আৰু আচলতে তেখেতৰ মৃত্যুৰ পিছতহে বহুতে গম পালে বা সমাজখনে জানিব পাৰিলে যে তেখেতে আৰ্থিক দৈন্যতাৰ সৈতে যুঁজি থাকিব লগা হৈছিলে। এতিয়া সদৌ অসম ছাত্ৰ সন্থাই তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উদ্যোগত তেখেতৰ এটি আবক্ষ মূৰ্তি তিনিচুকীয়াত নিৰ্মাণৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু তেখেতৰ দেহাৱসানৰ লগে লগে সেই সিদ্ধান্ত আমি ঘোষণা কৰিছোঁ যাতে তেখেতৰ স্মৃতি যুগমীয়া হয়। কিন্তু তাৰ সমান্তৰালভাৱে এই কথাটো অতি দৰকাৰী যে তেখেতৰ পৰিয়ালটোৰ আৰ্থিক নিৰাপত্তা সুনিশ্চিত হ'ব লাগিব। আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে তেখেতৰ পৰিয়ালটোক আৰ্থিক নিৰাপত্তা সুনিশ্চিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু একে সময়তে ৰাজীৱ শদিয়া তেখেত ঢুকাই গ'ল, তেখেতৰ মৃত্যুৰ পিছত এই কথাটো আলোচনা হৈছে। কিন্তু এনে অনেক ৰাজীৱ শদিয়া এতিয়াও অসমত আছে, এনে অনেক শিল্পী যি নিজৰ জীৱনটো শিল্প সাধনাত ব্ৰতী হৈ কটাই দিছে, কিন্তু তেখেতসকলেও আৰ্থিক দৈন্যতাৰ সৈতে যুঁজি থাকিব লগা হৈছে। অত্যন্ত দুৰ্ভাগ্যজনক কথা যে যিসকল শিল্পীয়ে সাংস্কৃতিক আখৰা কৰি জীৱনটো শিল্প সাধনাত নিয়োজিত হৈ জাতিটোৰ সাংস্কৃতিক বৰ্গৰ চহকী কৰে, তেওঁলোকে কিন্তু দুবেলা দুমুঠি আহাৰৰ কাৰণে সংগ্ৰাম কৰিব লগা হয়। তেওঁলোকৰ চিকিৎসাৰ যেতিয়া প্ৰয়োজন হয় তেতিয়া ৰাইজে অনুগামীসকলে ক্ৰাউড ফাণ্ডিং কৰিব লগা হয়। তেখেতসকলে জীৱনৰ শেষ চোৱা সময়ত ৰজাঘৰৰ দুৱাৰে দুৱাৰে শিল্পী পেঞ্চন বিচাৰি টুকুৰিয়াই থাকিব লগা হয়। অসমৰ এই পৰিৱেশটো অত্যন্ত দুৰ্ভাগ্যজনক। গতিকে চৰকাৰৰ আঁচনিৰ অভাৱ নাই, হিতাধিকাৰী সৃষ্টি কৰিয়ে থাকে। আমি নগৰে চহৰে দেৱালে বেনাৰে পোষ্টাৰে দেখিয়ে থাকোঁ যে এইবাৰ ইমান লাখ মানুহক অমুক আঁচনিৰ অধীনত সাঙুৰি ল'লে। গতিকে ঋণত পোত যোৱা চৰকাৰখনে ঋণ লৈ লৈ হিতাধিকাৰী সৃষ্টি কৰিয়ে আছে। এই শিল্পীসকলক চুব পৰাকৈনো কিয় এখন আঁচনি ল'ব পৰা নাই? যিসকল শিল্পীয়ে নিজৰ জীৱনটো অসমৰ সঁচাকৈ আছুৰ সংগঠনক মই মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ৰাজীৱ শদিয়া জাতি মাতি ভেটিৰ কাৰণে গান গাই গাই মৃত্যুবৰণ কৰিলে, কিন্তু তেখেতক আজি সকলোৱে চিনি পাইছে, হয়নে নহয়? কিন্তু আৰু নেক্সট প্ৰজন্মই চিনি পাবৰ কাৰণে তেখেতে যিটো মূৰ্তি স্থাপন কৰাৰ কথা কৈছে, শুনি পেলাই খুব ভাল লাগিছে। হয়তো এনেকুৱা মূৰ্তি স্থাপন কৰিলে পিছৰ প্ৰজন্ময়ো জানিব যে জাতি মাতি ভেটিৰ কাৰণে গান গাই মৃত্যুবৰণ কৰা ৰাজীৱ শদিয়া এটা মূৰ্তি দেখা পাব অন্ততঃ। সঁচাকৈ বহুত বেছি ভাল পদক্ষেপ এটা হাতত লৈছে।
সঁচাকৈ ৰাজীৱ শদিয়া এজন মহান শিল্পী আছিল, যাৰ কথা কৈ কৈ শেষ নহয়, যাৰ গান শুনি শুনি ভাগৰুৱা নহয় মানুহ। ইমান ধুনীয়া গান গাইছিল। কি জাতি মাটি ভেটি, কি ৰাজনীতি, কি পথাৰত যোৱা, চবতে তেখেতে ইমান ধুনীয়া গান গাইছিল যে গানৰ একোটা ধুনীয়া সুৰ আছিল। সঁচাকৈ ইমান সোনকালে আঁতৰি যাব বুলি ভবা নাছিলোঁ। যি নহওক আমি মৃত্যু মানি ল'বই লাগিব, কিন্তু তেখেত অকণ বেছি সোনকালে গুচি গ'ল। আমাৰ অসমৰ এটা সম্পদ আছিল ৰাজীৱ শদিয়া। সঁচাকৈ বহুত বেছি দুখ লগা ঘটনা, কিন্তু তেখেতে যিখিনি কৰি থৈ গ'ল সেনেকুৱা কাম হয়তো আজিৰ আন এজন শিল্পীয়ে কৰিব নোৱাৰে। যিমান ধুনীয়া গান গাই মানুহৰ মনৰ মাজত থাকি গ'ল ৰাজীৱ শদিয়া। সঁচাকৈ বহুত দুখ লগা ঘটনা, তেওঁ ইমান সোনকালে আঁতৰি গ'ল। কি ক'ম, ক'বলৈ ভাষা নাই, হয়নে? সঁচাকৈ আজিও তেখেতৰ গান কাণত ৰিঙাই বাজি আছে। বন্ধু পাহৰি নাযাবা দেই, সঁচাকৈ এইটো গান শুনিলে একে গা শিয়ৰি যায়। কি ধুনীয়া গান, কি ধুনীয়া কণ্ঠ। সঁচাকৈ যিটো গানৰ প্ৰতিটো শব্দৰে একোটা ধুনীয়া শুৱলা অৰ্থ আছিল ৰাজীৱ শদিয়াৰ। তেখেত য'তে আছে শান্তিত থাকক, আৰু তেখেতৰ পৰিয়ালটোক যাতে তাৰ পৰা আশীৰ্বাদ দি থাকে, পৰিয়ালটো তেখেত অবিহনে কেনেকৈ আগবাঢ়ি যায়, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাইছোঁ। যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকক বহুত ধন্যবাদ। আৰু মোৰ ভিডিঅ'বিলাকত যিবিলাকে লাইকটো কৰি দিব, আপোনালোকে ভিডিঅ'বিলাক চাই ভাল পালে লাইকটো কৰি দিব, আৰু ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰি দিব। আৰু যিসকলে নতুনকৈ আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো টিপি দিব। জয় আই অসম।